নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 8ৰ কয়লা আৰু পেট্ৰলিয়াম। তো 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে, CNG আৰু LPG ইন্ধন হিচাপে ব্যৱহাৰ কৰা সুবিধাসমূহ কি কি? উত্তৰ, CNG আৰু LPG ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ সুবিধাসমূহ হ'ল এইবোৰ পৰিষ্কাৰ ইন্ধন আৰু জ্বলিলে ধোঁৱা বা ছাই উৎপন্ন নকৰে, যাৰ ফলত পৰিৱেশ প্ৰদূষণ কম হয়। ইহঁতৰ তাপন মান বেছি, অৰ্থাৎ এইবোৰ সহজে জ্বলে আৰু বেছি তাপ উৎপন্ন কৰে। এই ইন্ধনসমূহ পাইপৰ জৰিয়তে সহজে এঠাইৰ পৰা আন ঠাইলৈ সৰবৰাহ কৰিব পাৰি। ঘৰুৱা আৰু ঔদ্যোগিক কামত এইবোৰ পোনে পোনে জ্বলাব পাৰি। 2 নম্বৰ প্ৰশ্নটো কি দি আছে, ৰাস্তা বনাওঁতে ওপৰৰ তৰপত ব্যৱহাৰ কৰা পেট্ৰলিয়ামজাত সামগ্ৰীটোৰ নাম কি? উত্তৰ, ৰাস্তা বনাওঁতে ওপৰৰ তৰপত ব্যৱহাৰ কৰা পেট্ৰলিয়ামজাত সামগ্ৰীটোৰ নাম হ'ল বিটুমেন। 3 নম্বৰ প্ৰশ্নটো দিয়া আছে, মৃত গছ-গছনিৰ পৰা কয়লা কেনেকৈ সৃষ্টি হৈছিল বৰ্ণনা কৰা এই প্ৰক্ৰিয়াটোৰ নাম কি? উত্তৰ, কয়লাৰ সৃষ্টি প্ৰায় 300 নিযুত বছৰৰ আগতে পৃথিৱীৰ দ মাটিৰ জলাভূমিবোৰত ডাঠ অৰণ্য আছিল। বানপানী, ভূমিকম্প আদি প্ৰাকৃতিক দুৰ্যোগৰ ফলত এই অৰণ্যবোৰ মাটিৰ তলত পোত গৈছিল। কালক্ৰমত এইবোৰৰ ওপৰত বালি মাটিৰ তৰপ জমা হৈ ইহঁত গভীৰৰ পৰা গভীৰলৈ সোমাই গৈছিল। মাটিৰ তলৰ অত্যাধিক চাপ আৰু উচ্চ উষ্ণতাত এই মৃত গছ-গছনিবোৰ লাহে লাহে কয়লালৈ ৰূপান্তৰিত হৈছিল। মৃত উদ্ভিদৰ পৰা লেহেমীয়া প্ৰক্ৰিয়াৰে কয়লালৈ ৰূপান্তৰ হোৱা এই প্ৰক্ৰিয়াটোক কাৰ্বনীকৰণ বোলা হয়। 4 নম্বৰ আছে খালী ঠাইবোৰ কৰা। এই নম্বৰটো দিয়া আছে, হৈছে জীৱাশ্ম ইন্ধন আৰু ইয়াতে কি হ'ব, দেশ আৰু হৈছে জীৱাশ্ম ইন্ধন। উত্তৰ হ'ব কয়লা, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ হৈছে জীৱাশ্ম ইন্ধন। বি নম্বৰটো দিয়া আছে, পেট্ৰলিয়ামৰ উৎপাদনসমূহৰ পৃথকীকৰণ প্ৰক্ৰিয়াটোক দেশ বোলা হয়। উত্তৰ, পেট্ৰলিয়ামৰ উৎপাদনসমূহৰ পৃথকীকৰণ প্ৰক্ৰিয়াটোক দেশত লিখি দিবা শোধন বোলা হয়। চি নম্বৰটো, আটাইতকৈ কম প্ৰদূষিত কৰা যান বাহনৰ ইন্ধনটো হ'ল ডেছ। উত্তৰ, আটাইতকৈ কম প্ৰদূষিত কৰা যান বাহনৰ ইন্ধনটো হ'ল CNG। 5 নম্বৰটো দিয়া আছে, তলত দিয়া উক্তিসমূহ শুদ্ধ হ'লে সু, অশুদ্ধ হ'লে অচিহ্নিত কৰা। এই নম্বৰটো দিয়া আছে, পৰীক্ষাগাৰত জীৱাশ্ম ইন্ধন প্ৰস্তুত কৰিব পাৰি, অশুদ্ধ। বি নম্বৰ, পেট্ৰলিয়ামতকৈ CNG বেছি প্ৰদূষক ইন্ধন, উত্তৰ, অশুদ্ধ। চি নম্বৰটো, কক হৈছে কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ, শুদ্ধ। ডি নম্বৰটো দিয়া আছে প্ৰশ্ন, আলকাট্ৰা হৈছে বিভিন্ন উপাদানৰ এটা মিশ্ৰণ, উত্তৰ, শুদ্ধ। কেৰাচিন জীৱাশ্ম ইন্ধন নহয়, উত্তৰ, অশুদ্ধ। 6 নম্বৰটো দিয়া আছে প্ৰশ্ন, জীৱাশ্ম ইন্ধনসমূহ কিয় নিষ্ক্ৰিয়? প্ৰাকৃতিক সম্পদ ব্যাখ্যা কৰা। উত্তৰ, জীৱাশ্ম ইন্ধনসমূহ যেনে কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ প্ৰকৃতিত অতি সীমিত পৰিমাণে পোৱা যায়। এইবোৰ মৃত জীৱ-জন্তু আৰু উদ্ভিদ মাটিৰ তলত পোত গৈ নিযুত বছৰৰ পাছত প্ৰাকৃতিক প্ৰক্ৰিয়াৰে সৃষ্টি হৈছিল। ইহঁতৰ সৃষ্টিৰ প্ৰক্ৰিয়াটো অতি মনোহৰ আৰু মানুহে প্ৰয়োজন অনুসৰি এইবোৰ পৰীক্ষাগাৰত কম সময়ত কৃত্ৰিমভাৱে সৃষ্টি কৰিব নোৱাৰে। মানুহে যি দ্ৰুত হাৰত এইবোৰ ব্যৱহাৰ কৰি আছে, তাৰ ফলত অদূৰ ভৱিষ্যতে এইবোৰৰ ভঁৰাল শেষ হৈ যোৱাৰ সম্ভাৱনা আছে। সেয়েহে জীৱাশ্ম ইন্ধনসমূহক নিষ্ক্ৰিয় প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। 7 নম্বৰ প্ৰশ্নটো দিয়া আছে,
ককৰ বৈশিষ্ট্য আৰু ব্যৱহাৰসমূহ বৰ্ণনা কৰা। উত্তৰ: বৈশিষ্ট্য: কক হৈছে এবিধ টান সৰন্ধ্ৰ বিন্দাযুক্ত কৰা আৰু ক'লা বৰ্ণৰ পদাৰ্থ। ই কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ। ব্যৱহাৰ: তীখা ষ্টীল উদ্যোগত উৎপাদনৰ বাবে আৰু বহুতো ধাতুৰ নিষ্কাশনত কক ব্যৱহাৰ কৰা হয়। ৮ নম্বৰ প্ৰশ্ন দিয়া আছে, কি প্ৰক্ৰিয়াৰ দ্বাৰা পেট্ৰলিয়ামৰ সৃষ্টি হৈছিল ব্যাখ্যা কৰা। উত্তৰ: সাগৰত বাস কৰা ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱবোৰৰ পৰা পেট্ৰলিয়ামৰ সৃষ্টি হৈছিল। এই জীৱবোৰ মৰাৰ পাছত ইহঁতৰ মৃতদেহবোৰ সাগৰৰ তলিত জমা হৈছিল আৰু কালক্ৰমত বালি আৰু বোকাৰ তৰপে সেইবোৰ ঢাকি ধৰিছিল। লাখ লাখ বছৰ ধৰি বায়ুৰ অনুপস্থিতিত মাটিৰ তলৰ অত্যাধিক তাপ আৰু চাপৰ প্ৰভাৱত এই মৃত জীৱবোৰৰ অৱশিষ্ট লাহে লাহে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছলৈ ৰূপান্তৰিত হৈছিল। ৯ নম্বৰ প্ৰশ্ন দিয়া আছে, তলৰ তালিকাত ভাৰতত 1951 আৰু 1957 চনৰ ভিতৰত হোৱা মুঠ বিদ্যুৎ নাটনিৰ পৰিমাণ দেখুওৱা হৈছে। এই তথ্যখিনি লেখ চিত্ৰৰ সহায়ত প্ৰকাশ কৰা। লেখ চিত্ৰত বছৰসমূহত হোৱা নাটনিৰ শতাংশ ৱাই অক্ষত আৰু বছৰ এক্স অক্ষত লোৱা। ক্ৰমিক সংখ্যা, বছৰ, নাটনি। তোমালোকে এতিয়া লিখি লোৱা আৰু তলত এটা লেখ দিয়া আছে, লেখটো আঁকি ল'বা। থেংক ইউ। আজি ইয়াতে সমাপ্ত কৰিছোঁ আমি। ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কিবা বুজি নাপালে কমেণ্ট কৰি সুধিব।